গুড মৰ্নিং। হঠাৎ আমি চিকনমাটিত থকা বাগিচাত আমি আহি গ'লোঁ বন্ধুসকলৰ লগত। তো আহি কিনে যিটো দৃশ্য দেখা পালোঁ, তো বহুত এটা দেখিবলগীয়া দৃশ্য হয়। তো আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিব। তো বাহিৰলৈ অলৰেডি কৰি আছে যে এণ্ট্ৰি কৰিবৰ কাৰণে যিখিনি প্ৰচেছ কৰিব লাগে সেইখিনি কৰি আছে। আমাৰ লগত যিহেতু বাইক আছে, গতিকে বাইকৰ ডিটেইলছবোৰ লিখিলে, নাম্বাৰ লিখিলে ছিগনেচাৰ কৰিব লাগে। তাৰপিছতে আমাক ভিতৰত সোমাবলৈ দিছে। চিকনমাটি বাগানত আজি প্ৰথমবাৰ আহিছোঁ। বাগানটো যিহেতু কাটিছে বাগানৰ পাতবিলাক, নতুন কৰি বাগানৰ পাতবোৰ অহাৰ পিছত আৰু অলপ ভাল দেখা যাব বাগানটো। কিন্তু এতিয়াও কিন্তু চাবলৈ গ'লে বেয়া দেখা যোৱা নাই, কিন্তু দেখিবলৈ কিন্তু বহুত ধুনীয়া হৈ আছে এতিয়ালৈকে। ৰাস্তাবোৰ ধুনীয়া এটা হৈ আছে, ৰাস্তাৰ চাৰিওকাষে যিহেতু গছ গছনিৰে ভৰা, তো ভালে লাগিছে। এটা চিকনমাটি বাগান। চিকনমাটি বাগানত আজি প্ৰথমবাৰ আহিলোঁ। তুমি আহিছা নেকি আগতে? মই বহুতবাৰ আহিছোঁ। হা, দিছ ইজ নট মোৰ ফৰ মি ফাৰ্ষ্ট টাইম। তোমাৰ? আই ভিজিটেড মেনি টাইমছ হিয়াৰ একচুৱেলি। মোৰ বাবে প্ৰথমবাৰ হৈছে আজি, তো বহুত মজা লাগিছে কিন্তু চিকনমাটি বাগানটো। আজি বহুত দেখালোঁ কিবা কিবি আহিছোঁ, গতিকে আমি ভিডিঅ' বনাম। ভিডিঅ' বনাব আহিছোঁ আৰু লগতে কেইটামান ফটো উঠাম। ফটো চটো উঠাই কিনে যাম আৰু ঘৰত লাহে লাহে। মোৰ বাবে যিহেতু প্ৰথমবাৰ হয়, চালেও ভাল লাগিলে বাগানটো। এতিয়া আমি ফটো চটো মাৰি কিনে ঘৰত গৈ আছোঁ আৰু লাহে লাহে। আমাৰ ঘৰৰ ওচৰতে কিন্তু বহুত কেইটামান বাগান আছে। এই বাগানটো প্ৰথম যিহেতু আহিছোঁ, চাই কিনে বহুত ভাল লাগিলে বেলেগ বাগানতকৈ। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ, কমেণ্টছ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।